हेलो फ्रेंड्स नमस्कार सकलोके आपनक सकलोके पुनः এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে থাকক তাৰে কামনা কৰিছো আজি আমি এইটো ভিডিওত কথা পাতিম আসাম পুলিচ কনস্টেবল এবি ফাইনাল কাট অফৰ ওপৰত তো আপোনালোকৰ বহুতেই যোৱাকালি ভিডিওটো চাইছে আৰু বহুতেই কমেন্ট কৰিছে আমাৰ ডিস্ট্ৰিক্টৰ ভিডিও বনাই দিও তথাপিতো আপোনালোকৰ গুটেখিনি এটা ভিডিওত কভাৰ কৰিব নোৱাৰি আজি মই প্ৰায় আজি ইয়াতে 10-11 খন ডিস্ট্ৰিক্টৰ কথা কম কাট অফৰ ওপৰত আমাৰ এবি কনস্টেবলৰ তো আপোনালোকে যিসকলে আৰু ভিডিও লাগে বুলি কৈছিলে কমেন্ট কৰিব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ নাম জনাব মই আপোনালোকৰ কাৰণে ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু যিসকলে ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব আৰু এটা কথা যিসকলক ভিডিও লাগে তেওঁলোকক হে বনাই দিছো আৰু যিসকলে নালাগে তেওঁলোকে নাচাব মই আপোনালোকক অনুগ্ৰহ কৰিছো যিসকলে ৰিকুৱেষ্ট কৰি আছিল আমাৰ ভিডিও লাগে বুলি আমাৰ এবি কনস্টেবলৰ ভিডিও আমাৰ ডিস্ট্ৰিক্টৰ ভিডিও বনাই দিয়ক বুলি কৈ আছিল কাৰণ তেওঁলোকৰ কাৰণে ভিডিওটো বনাইছো গতিকে ইয়াতে অযথা কমেন্ট কৰিব নাহিব আপোনালোকক বেয়া পাই কোৱা নাই হেতু যিসকলে ভিডিও লাগে বুলি কৈছে তেওঁলোকৰ কাৰণে ভিডিওটো বনোৱা হৈছে যাতে কোনেও বেয়া নাপায় যদি চাব মন নাই নাচাব ইয়াতে যিসকলে আমাৰ কমেন্ট কৰি আছিল ইয়াতে মই আজি কথা পাতিম চৰাইদেউ বঙাইগাঁও শ্ৰীভূমি বজালি জৰহাট বৰপেটা গোলাঘাট কাছাৰ তিনচুকীয়া সাউথ চানমাৰা আৰু আপোনালোকৰ বাক্সা যোৱাকালিৰ ভিডিওটোত বহুত কমেন্ট আহিছে তথাপিতো গুটেকেখন আমাৰ ডিস্ট্ৰিক্টৰ কথা যেহেতু কমপ্লিটলি ক'ব নোৱাৰি হেগানে আজি ইয়াতে 11 খন আছে 11 খনৰ আজি আমি সম্পূৰ্ণকৈ কথা পাতিম তো ভালদৰে শুনিব যদিও কৰবাত কথা কোতে ভুল হ'ব পাৰে ক্ষমা কৰি দিব ভালকে শুনিব ইয়াতে চৰাইদেউ ডিস্ট্ৰিক্ট আপোনালোকৰ প্ৰথমতে কৈছো চৰাইদেউ ডিস্ট্ৰিক্টৰ আপোনালোকৰ কাটতটো অলপ যোৱা দেখা গৈছে হয়নে তো আপোনালোকৰ তথাপিতো ইউআৰত আপোনালোকৰ যদি 119 গৈছিলে 119 ৰ পৰা আপোনালোকৰ 120 বা 123 মান আপগ্ৰেড হোৱাটো অৰ্থাৎ মানে বাহিব পৰাটো চান্স আছে আপোনালোকৰ খুব বেছি আপোনালোকৰ 122 বা 123 ওপৰত থকাটো আপোনালোকৰ সেফ জোন হ'ব আৰু আপোনালোকৰ ইয়াতে ৰিজাৰ্ভেশনত 119 বা 120 মান থাকিলে নিজৰ কাৰণে ভাল বাকি মই কাষ্ট ওয়াইজটো কৈছো হেতুই বাকি আপোনালোকৰ 119 বা 120 মান থাকিলে কাষ্ট ওয়াইজ আপোনালোকৰ নিজৰ কাৰণে ভাল আৰু আপোনালোকৰ ইউআৰত 122 বা 123 মান থাকিলে নিজৰ কাৰণে ভাল বাকি বঙাইগাঁও কথা কৈছো ইয়াতে আপোনালোকৰ ইউআৰত আপোনালোকৰ 121 বা 122 মানে যাব পাৰে তো আপোনালোকৰ খুব বেছি আমাৰ একেখন ডিস্ট্ৰিক্টত মই দুখনমান ডিস্ট্ৰিক্ট কম ইয়াতে কাছাৰ আৰু সাউথ চানমাৰা ইয়াতে অলপ কাট অফটো কমকে যাব পাৰে আৰু শ্ৰীভূমিত বাকি 11 খনৰ ভিতৰত তিনিখন ডিস্ট্ৰিক্টৰ কাট অফটো অলপ কমকে যাব আপোনালোকে ভালকে শুনিব মই কম বাৰু ইয়াতে আপোনালোকৰ ৰিজাৰ্ভেশনত আপোনালোকৰ বঙাইগাঁৱত 190 বা 20 মানে লাগিব যেটো আপোনালোকৰ ইউআৰত আপোনালোকৰ 120 প্লাস থকাটো নিজৰ কাৰণে ভাল বাকি শ্ৰীভূমিৰ কথা কৈছো আপোনালোকৰ ইউআৰটো শ্ৰীভূমিটো 114 বা 15 মান যোৱাৰ চান্স আছে আপোনালোকৰ কাট অফটো গৈছে আপোনালোকৰ 109 মান গৈছে হয়নে ঠিক আছে বাকি আপোনালোকক কৈছে 114 বা 15 মান থাকিলে শ্ৰীভূমিৰ কাৰণে বহুত ভাল এটা মাৰ্কস আছে আৰু বজালিৰ কথা কৈছো বজালি আপোনালোকৰ 122 ইউআৰত হয় না ইউআৰ আপোনালোকৰ বহুত চান্স আছে 123 মান যোৱাটো আৰু ৰিজাৰ্ভেশনত আপোনালোকৰ 119 বা 20 মান থাকিলে ভাল আপোনালোকৰ বজালিত বেছিকৈ আমাৰ এসটিপি ক্যান্ডিডেট সকলৰ কাট অফটো বহুত যোৱা দেখা যাব বৰ্তমান সময়ত আৰু এটা কথা কৈছো বৰ্তমান সময়ত আমাৰ ইউআৰৰ লগতে আপোনালোকৰ আমাৰ এসটিপি ক্যান্ডিডেট সকলৰ মাৰ্কখিনি সেম যোৱা দেখা যায় আপোনালোকৰ অলপ 1 পইণ্ট বা আপোনালোকৰ 2 পইণ্ট হে বেছি যোৱা দেখা যায় বাকি ইয়াৰ পিছত আপোনালোকৰ জৰহাটৰ কথা কৈছো আপোনালোকৰ ইউআৰটো আপোনালোকৰ 119 গৈছিল হয়নে ইয়াতে আপোনালোকৰ খুব বেছি জৰহাটটো 122 বা 123 মানে প্লাস লাগিব মানে ইমান মান আপোনালোকৰ যদি ভাইভা উইথ প্লাস কৰি যদি আপোনাৰ আছে দেন ইমান চিন্তা কৰিব লগা কথা নাই আৰু আপোনালোকৰ ৰিজাৰ্ভেশনটো 119 বা 20 মান যোৱা চান্স আছে যিসকলৰ এসটিপি বা ওবিসি এসসি হক অলপ আপোনালোকৰ কাট অফটো ডিফাৰেন্স থাকিব পইণ্ট কে তো ইমান বেছি কাট অফটো ডিফাৰেন্স নাথাকে বাট আপোনালোকৰ ইউআৰ আৰু ৰিজাৰ্ভেশনৰ আমাৰ পোষ্টবোৰত আমাৰ ধৰিলক আপোনাৰ ৰিজাৰ্ভেশনত 119 গৈছে বাট আপোনালোকৰ ইউআৰটো 123 122 মান যাব পাৰে মানে ইউআৰটো আপোনালোকৰ ৰিজাৰ্ভেশনতকে 2-3 বাঢ়ি যাব পাৰে মানে বাঢ়িবই আৰু বৰপেটা কথা কম বৰপেটা আপোনালোকৰ যেটো আপোনালোকৰ কাট অফটো 116 117 মান তাতকে বেছি যাব পাৰে আপোনালোকৰ ইয়াতে ইউআৰটো 122 ৰ ওপৰত নিজৰ কাৰণে ভাল থাকিলে আৰু আপোনালোকৰ ইয়াতে ৰিজাৰ্ভেশনত 114 15 মান আছে হয়নে তো আপোনালোকৰ 120 মান 19 মান পালে আপোনালোকৰ কাৰণে ভাল বাকি গোলাঘাটৰ কথা কৈছো ইয়াতে আপোনালোকৰ 118 গৈছে কাট অফ আৰু আপোনালোকৰ
ইয়াতে ইউআৰ কাট অফটো আপোনালোকৰ 118 গৈছে হয় না ইয়াতে আপোনালোকৰ 122 বা 123 মানে লাগিব গোলাঘাটতো মই আপোনালোকক আগতো কৈছো গোলাঘাট ডিস্ট্ৰিক্টতো কাট অফটো অলপ যোৱা দেখা যাব বুলি আৰু আপোনালোকৰ ৰিজাৰ্ভেশনত আপোনালোকৰ 117 বা 18 মান থাকিলে নিজৰ কাৰণে ভাল সেফ জোন হয় আৰু কাছাৰ ডিস্ট্ৰিক্টৰ কথা কৈছো আপোনালোকৰ ইয়াতে ইউআৰ গৈছিলে 114 আৰু আপোনালোকৰ খুব বেছি ইউআৰত আপোনালোকৰ 118 বা 19 মান যোৱা চান্স আছে আৰু আপোনালোকৰ ৰিজাৰ্ভেশনত 115 বা 16 মানে যোৱা চান্স আছে আৰু তিনচুকীয়া কথা কৈছো তিনচুকীয়া 119 আপোনালোকৰ ইউআৰত গৈছিলে আৰু আপোনালোকৰ ইয়াতে 122 বা 123 মানে আপোনালোকৰ ইউআৰ কেটেগৰীত যাব পাৰে আপোনালোকৰ আৰু আপোনালোকৰ ৰিজাৰ্ভেশনটো 117 বা 18 মান যোৱা চান্স আছে তো সাউথ সলমাৰৰ কথা কৈছো সাউথ সলমাৰত আপোনালোকৰ 116 ৰিজাৰ্ভেশনত গৈছিলে সৰি ইউআৰত গৈছিলে 116 আৰু আপোনালোকৰ ইউআৰত আপোনালোকৰ 119 বা 120 মান যোৱা চান্স আছে বাকি ৰিজাৰ্ভেশনত আপোনালোকৰ খুব বেছি 112 বা মানে অৰ্থাৎ 112 বা 113 মান যোৱা চান্স আছে বাকি বাক্সা লাষ্ট বাক্সা কথা কৈছো বাক্সাত আপোনালোকৰ ইউআৰত 118 গৈছিলে ইয়াতে আপোনালোকৰ বাক্সাত 122 বা 123 মান ইউআৰত দেখা যাব পাৰে আৰু আপোনালোকৰ ৰিজাৰ্ভেশনৰ কথাটো কৈছো 119 বা 120 মান যাব পাৰে তো এইখিনি অলপ আপোনালোকক থুলমুলকৈ কলো শৰ্টলি আপোনালোকক কৈ দিলো যেহেতু আপোনালোকৰ আজি 11খন ডিস্ট্ৰিক্টৰ কথা ইয়াতে অন্তৰ্ভুক্ত কৰিলো বাকি আপোনালোকৰ বহুতে কমেন্ট কৰিছিলে তো গোটেখিনি এটা ভিডিঅত দিব নোৱাৰি কাৰণে আপোনালোকৰ নেক্সট পাৰ্টত আপোনালোকৰ গোটেখিনি ডিস্ট্ৰিক্টৰ আপোনালোকৰ পাৰ্টলে আপোনালোকৰ ভিডিঅ আনি দিব চেষ্টা কৰিম গতিকে সকলোৱে সাপোৰ্ট কৰিব আৰু যদিহে কোনোবা চাই আছে এতিয়াও কৈছো যিসকলে ভিডিঅ লাগে বুলি কৈছিলে তেওঁলোকৰ কাৰণে হে ভিডিঅটো বনোৱা হৈছে বাকি যিসকলে নাচাব বাকি এনে ইয়াতে নেগেটিভ কমেন্ট দিব নাহিব আপোনালোকক অনুগ্ৰহ কৰিছো যেটো মই কষ্ট কৰি ভিডিঅ বনাও এনেকুৱা কমেন্ট আহিলে ভাল নালাগে গতিকে যিসকলে সাপোৰ্ট কৰি আছে সদায় সাপোৰ্ট কৰিব আপোনালোকৰ কাৰণে মই যিমান পাৰ জেনুইন খবৰ দিব চেষ্টা কৰিম ভাল ইনফৰমেশন দিব চেষ্টা কৰিম গতিকে এইখিনি কলো বাকি যদিও কৰবাত ভুল হৈছে ক্ষমা কৰি দিব কথা কওঁতে অলপ ভুল হ'ব পাৰে তো সকলোকে পুনৰবাৰ লগ পোৱাৰ আশা আজিলৈ ধন্যবাদ জয় আই অসম